কাৰ কাৰ যে কি বাসনা থাকে বয়সে 50ৰ দেউনা পাৰ কৰিলে পিছে বৰমাৰ আকৌ মন সামাজিক মাধ্যমত ডেকা যুৱকৰ সৈতে প্ৰেম খেলা যাৰ বাবে কৰি পেলালে চাইবাৰ ক্ৰাইম মহিলাগৰাকীৰ ঘৰ মৰিয়নিত ফেচবুক ইনষ্টাগ্ৰামত আছে মহিলাগৰাকীৰ একাউণ্ট পিছে নিজৰ নামত নহয় সামাজিক মাধ্যমত সুন্দৰী যুৱতীৰ ফটো ডাউনলোড কৰি বৰমাই খুলিছিল একাউণ্ট ৰাতি সুদৰ্শন যুৱকৰ সৈতে চলে কথা বতৰা প্ৰথমে ফেচবুকত আৰম্ভ হোৱা প্ৰেমে পাই গৈ হোৱাটছআপতো একেগৰাকী যুৱতীৰে দিবি আৰু সম্বোধন সলনি হৈ গৈ আপোনাৰ পৰা তুমিলৈ নাম সলনি হৈ গৈ দেহা বাবু কলিজা কিন্তু দিনবোৰ যে সদায় একে নাযায় ভুক্তভোগী যুৱতীয়ে দিছপুৰ থানাত দিলেগৈ এজাহাৰ ধৰা পৰি গ'ল বৰমা আৰু বহু যুৱকৰ হৃদয় ভঙা বৰমা হাজিৰ হ'বলগীয়া হ'ল মৰিয়নি থানাত এইটো আপোনাৰ এবছৰ হৈ গ'ল এবছৰ পৰা ইউজ কৰি আছে আপুনি ফটো আনৰ ফটো কিয় ইউজ কৰিলে আপুনি সেইটো আচলতে মই কেনেকৈ কি কৰি পালোঁ সেইটো মই বাৰু নিজেও নাজানো সেইটো কি নামত আছে আপোনাৰ একাউণ্টটো মোৰ নামটো এইটো একাউণ্টটো ডিলিট কৰিছোঁ কি নামত আছিলে চুমি শইকীয়া একাউণ্ট নামত আছিলে কিমান দিনৰ পৰা ব্যৱহাৰ কৰিছে আপুনি আনৰ ফটো এইটো এবছৰ হ'ল ফটোকপি ক'ত পালে আপুনি ফটোকপি ইনষ্টাগ্ৰামত য'ত ট্ৰেণ্ড হৈ আছিলে তাতে আপুনি বহুতক মেছেজ দিছিল সেই ফটোটো ইউজ কৰি এনেই হাই হেল্ল' যেতিয়া মেছেজ কৰে কিন্তু মই অবভিয়াছলি মেছেজ নকৰোঁ কিন্তু কোনোবাই যদি মৰ্ণিং দিয়ে মৰ্ণিংটো দি হাই হেল্ল' দি কিমানক মেছেজ দিছে আপুনি এনেকুৱা চবকে মই নাই কৰা দুই এজনক কেতিয়াবা কৰোঁ আৰু কিমান বয়স হৈছে আপোনাৰ এতিয়া মোৰ 40 বয়স হৈছে কিমান ল'ৰাক মেছেজ দিছে আপুনি এনেকুৱা তেনেকৈ চবকে নাই দিয়া কিন্তু দুই এজনক মানে যি কৰে ধৰি লওক চবকে নকৰোঁ দুই এজনক কৰোঁ আৰু কিন্তু খালি হাই হেল্ল' তেনেকৈহে দিওঁ বেলেগ একো বেয়া হেৰি কৰা আপোনাৰ ফটো কিয় ব্যৱহাৰ নকৰিলে আপুনি বেলেগ যদি চলি ব্যৱহাৰ কৰিলে যে সেইটো আচলতে মানে কি হয় ময়ো এটা মেণ্টেলি হেৰিত আছিলোঁ যে সেইটো ময়ো মানে কেনেকুৱা কি হৈছিলে ময়ো সেইটো নাজানো মানে মই মানসিক এটা প্ৰেছাৰত আছিলোঁ মানে তেনেকুৱা হয়তো মোৰ অপৰাধটো হৈ গ'ল বাৰু সেইটো মই নিজেও স্বীকাৰ কৰিছোঁ আৰু মানে কেতিয়াও সেইটো হেৰি নকৰোঁ আৰু নাই মানে হয় দেই প্ৰেমে বোলে বয়স নামানে কিন্তু সেই বুলি আৰু এনে বাসনাই কৌতুকৰহে সৃষ্টি কৰে মৰিয়নিৰ পৰা দীপক দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা